হয় নিশ্চয়কৈ মই উপস্থিত আছো এতিয়া চামুগুৰি সাপ্তাহিক বজাৰত। এজাক বৰষুণে এই যি সাপ্তাহিক বজাৰখন আছে এই বজাৰখনৰ যি অৱস্থা কৰে সেই অৱস্থা দেখুৱাবৰ কাৰণে মই মোৰ সহযোগী সাংবাদিকগৰাকীক অনুৰোধ জনাইছো। এইটো হৈছে সাপ্তাহিক বজাৰৰ এটা পথ, যিটো পথেৰে অহা যোৱা কৰাত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ আছে বেপাৰীসকলে হওক বা গ্ৰাহকসকলেই হওক। প্ৰতি বছৰে এই পৰিৱেশটো হৈ আহিছে বাৰিষা কালত। বিশেষকৈ যিখন সাপ্তাহিক বজাৰত মই উপস্থিত আছো এইখন চামুগুৰিৰ সাপ্তাহিক বজাৰ। চামুগুৰি সাপ্তাহিক বজাৰ বুলি ক'লে অসম বিখ্যাত, কিন্তু এই বজাৰখনৰ যি ৰাস্তা ঘাট এই ৰাস্তা ঘাটে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ বাবে। মই দেখুৱাইছো ইয়াৰ পথবোৰ কিদৰে আচলতে এখন ঠেলা এতিয়া মোৰ সন্মুখত আছে, ঠেলাখন ৰাস্তাটোৱে যাব পৰা নাই, কিয়নো এই ৰাস্তাটো যিটো অৱস্থা হৈ আছে, যি অৱস্থা সেই অৱস্থাৰ ফলত বেপাৰীসকলে লৈ অহা সামগ্ৰী বা বস্তু বাহিনীসমূহ নিবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। মই ইয়াৰ যিসকল লোক আছে তেওঁলোকক সুধিব বিচাৰিম, কি ক'ব এইদৰে আপোনালোকে সদায় বজাৰলৈ আহিব লগা হয় নেকি? হয়, তেনেকৈ চলি আছে বজাৰ। ইয়াতো এখন কমিটি আছে, কমিটিখনক আপোনালোকে মাচুল দিয়ে? মাচুল দিওঁ। তথাপিও ৰাস্তা ঘাটৰ যি ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থা কৰা নাই নেকি? কৰা নাই। আপোনালোক ক'ৰ পৰা আহিছে? জেউমাৰীৰ পৰা। বহুত দূৰৰ পৰা এওঁলোক আহিছে। তেওঁলোকৰ পৰা যিখন বজাৰ কমিটি আছে বা লেচি আছে তেওঁলোকে মাচুল সংগ্ৰহ কৰে, কিন্তু ৰাস্তা ঘাটৰ যি ব্যৱস্থা কৰিব লাগিছিল সেই ব্যৱস্থা কৰা দেখিবলৈ পোৱা যোৱা নাই। মই আৰু এগৰাকী লোক আছে, কি ক'ব চামুগুৰি বজাৰখন বহু বছৰ ধৰি ইয়াৰ আছে, কিন্তু এয়া যি ৰাস্তা ঘাটৰ উন্নতি হোৱা নাই, কি ক'ব? হয়, ৰাস্তা ঘাট উন্নতি হোৱা নাই। আপোনালোকৰ পৰাতো মাচুল লৈ আছে। বাজাৰ ঠিক কৰা নাই, বাজাৰ এনেকে চলি আছে। এতিয়া আপোনালোকে কি বিচাৰে? ৰাস্তাটো ভাল কৰিব লাগে। হয় নিশ্চয়কৈ এয়া আছিল, মাচুল লৈছে কিন্তু তেওঁলোকে যি ৰাস্তা ঘাটৰ যি ব্যৱস্থা সুন্দৰ ব্যৱস্থা সেই ব্যৱস্থা কিন্তু কৰা নাই। আৰু এজন গ্ৰাহক আছে, গ্ৰাহকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব খৰা যে বহু বছৰ আমাৰ এইখন চামুগুৰি বজাৰ বুলি ক'লে অসমৰ বিখ্যাত, কিন্তু ৰাস্তা ঘাটৰ যি ব্যৱস্থা সেই সুন্দৰ হৈ সঁচাকে জানিছো আমি কমিটিয়ে বহুতো ধন সংগ্ৰহ কৰি থাকে, কিন্তু আমাৰ জনসাধাৰণৰ কাৰণে কিন্তু এপইচাও তাত ক্ষতি কৰা দেখা পোৱা নাই। বোকাৰ কাৰণে মানুহে পেন আঁঠুৰ ওপৰলৈকে কোচাব লগা হয়, আৰু আনকি ঠেলাখনো সেই ৰাস্তাত নাযায়। আমিতো ভৰিকেইটা পাৰ কৰিব নোৱাৰো, কিন্তু আমি জানো ভিতৰি যে কমিটিয়ে বহুত পইচা সংগ্ৰহ কৰি আছে জোৰ জুলুমকে, কিন্তু আমাৰ ৰাস্তা ঘাটৰ কাৰণে পইচা ক্ষতি কৰা নাই। বহু বেপাৰী এতিয়া দেখিবলৈ পোৱা গৈছে বাৰিষা কালত চামুগুৰি যি সাপ্তাহিক বজাৰ সেই সাপ্তাহিক বজাৰ নাহা হৈছে ৰাস্তা ঘাটৰ কাৰণে। সেইটোতো একদম নিশ্চয় সঁচা কথা। আচলতে আমি আজিয়ে আহি মই মাছ ৰাস্তাতে মনত থৈ মই পেন কচাইছো, কিন্তু এইবিলাক কাৰণে আমি জনসাধাৰণ ময়ে নহয় সকলো মানুহে এতিয়া আহিবলৈ দিছে। খেৰেঙা হৈ পৰিছে মানুহ, কিয় নেযায় বজাৰ বোলে বোকাবিৰাত কৰিবলৈ নাযাওঁ, আৰু এনেকুৱা আমাৰ হৈছে। হয় নিশ্চয়কৈ এয়া আছিল এজন গ্ৰাহক, যিজন গ্ৰাহকে প্ৰতি সপ্তাহত এইখন বজাৰলৈ আহে আৰু বজাৰ কৰিবলৈ, কিন্তু এই বজাৰৰ যি কদৰ্যময় পৰিৱেশ, সেই যি পৰিৱেশ আৰু যি ৰাস্তা ঘাট সেই ৰাস্তা ঘাটৰ ফলত ইয়ালৈ যিসকল বেপাৰী দূৰ দূৰণিৰ পৰা আহে লাহে লাহে নহা হৈছে। মই দেখুৱাই আছো ইয়াৰ কিছু আৰু এটা পৰিৱেশ। এয়া হৈছে খালী ঠাই, এই খালী ঠাইসমূহ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো। এয়া হৈছে খালী ঠাই, কিয়নো আজি বৰষুণ দিছিল, গতিকে ৰাস্তাসমূহ একেবাৰে বেয়া হৈ পৰিছে, গতিকে বেপাৰীসকল নহা হৈছে। কিয়নো ৰাস্তা ঘাটৰ যি উন্নতি সেই উন্নতি নোহোৱাৰ বাবে বহু দূৰ দূৰণিৰ পৰা যিসকল বেপাৰী আহি ইয়াত বেপাৰ বাণিজ্য কৰি আছিল, যিসমূহ বস্তু তেওঁলোকে বিক্ৰী কৰিব আহিছিল, কিন্তু আজি এই বজাৰলৈ কিন্তু বেপাৰী অহা নাই, কিয়নো এই যি ৰাস্তা ঘাটৰ যি ব্যৱস্থা সেই সুন্দৰ হৈ উঠা নাই কাৰণে বা ৰাস্তা ঘাটৰ সুচল ব্যৱস্থা নাই কাৰণে হয়তো বেপাৰীসকল ইয়ালৈ আহিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈ আহিছে। আৰু মই দেখুৱাইছো ইয়াৰ পৰিৱেশ আৰু ৰাস্তা ঘাটৰ যি পৰিৱেশ আছে সেই পৰিৱেশ মই দেখুৱাই আছো। আচলতে এই এখন গাড়ীখন আহিব পৰা নাই, এনেকুৱা এটা ৰাস্তা হৈ পৰিছে চামুগুৰিৰ যি সাপ্তাহিক বজাৰ আছে। সাপ্তাহিক বজাৰত ইয়াৰ এক পৰিৱেশ, এয়া চামুগুৰি ৰাস্তাৰ এটা নমুনা। যি সাপ্তাহিক বজাৰৰ যি ৰাস্তা সেই ৰাস্তাৰ এটা নমুনা। এয়া আছিল চামুগুৰি সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশ। ইয়াৰ এখন চামুগুৰি সাপ্তাহিক বজাৰ কমিটি আছে, তেওঁলোকে ইয়াৰ লেচিয়ে এই বজাৰৰ বেপাৰীসকলৰ পৰা পইচা সংগ্ৰহ কৰে, কিন্তু যি ৰাস্তা ঘাটৰ উন্নয়ন হ'ব লাগিছিল সেই উন্নয়ন কিন্তু আজিলৈকে হৈ উঠা দেখা পোৱা যোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।